হল এদৰে দাঁতলে হাঁহি আছা যে কথমিয়াল আহি তুমি মোক তুমি যিটো প্ৰশ্ন কৰি থাকিবা আকৌ ঘৰলৈ আহিছোঁ আকৌ এতিয়া তোমাক বিয়া পাতি ক'লৈ যাম আকৌ ইমান গৰমত এইবোৰ কাপোৰ পিন্ধাই আনিছা নহয় ইয়াত তোমাৰ ক'ত ঘৰ আছে এইফালে দেখোন গোটেই পাহাৰ এই তুমিও আৰু যিবোৰ কথা কৈ থাকিবাচোন তোমাক আজি বিয়া পাতি আনিছোঁ আকৌ তোমাক এইবোৰ পিন্ধাই নানে কি মেখেলা চাদৰ পিন্ধাই আনিব লাগিবতো তোমাক নহ'লে সেই কি চুইজাৰ টপ পিন্ধিব দিব লাগে নেকি ঘৰলৈ আনিছা মই সেইটোও গম পাইছোঁ কিন্তু যে এইটো ইমান কেঁচা ৰাস্তা যে তুমিতো টাউনত বুলিহে ঘৰ কৈছিলা এয়া মই কি দেখিছোঁ তুমি বেছি নকবা দেই তোমাক য'লৈ আনিছোঁ তুমি ব'লা আগত এতিয়া তোমাক মই বিয়া পাতিলোঁ নহয় তুমি ঘূৰি যাব নোৱাৰা হৰি এই মানুহটোৱে মানে মোক খালে এই টাউনত বুলি কৈ পিনে মিছা কথা কৈ মোক এই গাঁৱলৈ লৈ আহিলে ইমান মিছা কথা বাৰু ক'ব লাগেনে মোক মনে মনে থাকা এখন কন্দা কটা নকৰিবা আকৌ আজি তোমাক বিয়া পাতি আনিছোঁহে তুমি আকৌ এখন কন্দা কটা কৰিলে মানুহে কি বুলি ভাবিব বাৰু ব'লাচোন ব'লা ঘৰলৈ যাওঁ এই ৰাস্তাতে কন্দা কটাখন নকৰিবা পিছত সকলোবোৰ বুজাই কম নহয় তুমি নাকান্দিবাচোন তোমাৰ কাৰণে এইবিলাক হৈছে তোমাক যে বিশ্বাস কৰি মই কি কাৰণে আহিলোঁ নহয় এই গাঁৱৰ ভিতৰলৈ মই ইমান টাউনত ছোৱালীজনী হৈ আৰু তুমি একদম ভাল কাম কৰোঁ বুলিহে কৈছিলা এতিয়া মই কি দেখিছোঁ তুমি চাগে একোৱেই নকৰা ঘৰলৈ গ'লেতো আৰু কি হ'ব ঠিক নাই এই পিছৰ কথাখিনি গম পালেতো মোক খায়ে পেলাব চাগে জান তুমি খং নকৰিবাচোন মই তোমাক সুখেৰে ৰাখিম নহয় মই একো নকৰিব পাৰোঁ তথাপি তোমাৰ কাৰণে দুবেলা দুমেথি ভাত সাজ আৰু তোমাৰ কাৰণে ধুনীয়া ধুনীয়া কাপোৰ আনি দিব পাৰোঁ নহয় তুমি চিন্তা নকৰিবা এতিয়া ব'লাচোন ব'লা ঘৰলৈ যাওঁ এই গৰমত ৰৈ থাকিলে তোমাৰ স্কিনটো ক'লা হৈ যাব আকৌ বেয়া হৈ যাব উপায়ো নাইকিয়া হ'ল আৰু যাবই লাগিব এতিয়া ঘৰলৈ ঘূৰি যাব নোৱাৰোঁ নহয় দেউতাহঁতে আকৌ মোক ঘৰত সোমাবই নিদিব এতিয়া খং কৰিব গৈছিলি নহয় বুলি ক'ব ব'লা ঘৰলৈকে যাওঁ তোমাৰ ঘৰ ক'ত তুমিতো তোমাৰ ঘৰটো বিল্ডিং বুলি কৈছিলা এয়া মোক ক'লৈ লৈ আহিলা দুখ নকৰিবা এইটোৱে আমাৰ ঘৰ মানে মোৰ ঘৰ এতিয়াৰ পৰা তোমাৰে ঘৰ হ'ব আৰু তুমি ভালকৈ ধৰি মেলি খালেই হ'ল আৰু কি এইটোৱে তোমাৰ ঘৰ তুমি দেখোন বিল্ডিং বুলি কৈছিলা মোক ইমান দূৰ খোজকঢ়াই আনিলা এইবিলাক গৰমত কাপোৰ কানি পিন্ধাই এতিয়া আৰু দেখিছোঁ এইটো ভকা চিগা ঘৰটোত গোটেই ভূত বাংলাটো গোটেই লাগিছে মই হ'লে ইয়াত থাকিব নোৱাৰোঁ কৈ দিছোঁ এই তুমি খং নকৰিবাচোন একো নহয় দিয়া মই থাকিম নহয় তোমাৰ লগত আৰু কেইদিনমান পিছত আমি যামগৈ বাৰু এতিয়া ইয়াতে ব'লাচোন ইয়াতে থাকিম আমি দুইটা এতিয়া কেইদিনমান মোক যে কিহে একদম পাইছিলে মই যে এইটো মানুহৰ লগত পলাই আহিলোঁ নহয় ইমান বিশ্বাস কৰি টাউনত থাকোঁ ভাল কাম কৰোঁ বুলি ক'লে ঘৰ একদম বোলে বিল্ডিং দুমহলীয়া তিনিমহলীয়া এতিয়া আকৌ কি দেখিছোঁ এইবিলাক সেই ফেচবুকত মানে ফটো দিওঁতে দেখিছিলোঁ ঘৰ একদম ইমান ডাঙৰ এতিয়া ওচৰত আহি দেখিছোঁ ভগা চিগা জুপুৰি এই ৰখা তুমি খং নকৰিবা এইখন কন্দা কটা নকৰিবা ভাল নালাগে নহয় আৰু ওচৰৰ মানুহে দেখিলে কি বুলি ভাবিব বাৰু তোমাক আজি প্ৰথম লৈ আহিছোঁ আৰু আজিয়ে তুমি ইমান খং কৰি আছা ৰখা মই মাত লগাওঁ ৰুমা ৰুমা ভগৱান কৈ যে জুপুৰি ঘৰ এটাত মোক সুমিয়ালে নহয় ফেন এখনো নাই ইমান গৰমত থাকিব নোৱাৰা হৈছোঁ মানে মানুহ আছেনে নাই জানো ঘৰখনত কোন কি আছে জানো ভগৱানেহে জানে আৰু যে কিমান মিছা কথা কৈছে নহয় মোক ৰখা মানুহ ওলাই আহিব তুমি চিন্তা নকৰিবা তুমি ইয়াতে বহাচোন বহা মনে থাকা তুমি মই নবহোঁ ইয়াত ক'তো ৰুমা এইফালে আহাচোন ইয়াত চোৱা কোন আহিছে তুমি ইমান টাইম লাগিলে নে তোমাক মই ফেন এখনহে আনিব পঠিয়াইছিলোঁ সেইজনী আকৌ কোন আহিলে আমাৰ ঘৰলৈ আজিৰ পৰা তুমি অকলে থাকিব নালাগে আৰু তোমাৰ কাৰণে সখী এজনী আহি গ'ল মানে মোৰ ছেকেণ্ড ৱাইফ তুমি আৰু অকলে অকলে কিমাননো কাম কৰি থাকিবা সেইটো কাৰণে তোমাৰ লগৰ এজনী আনি দিছোঁ আকৌ একেলগতে থাকিবা এতিয়া মাইনা এয়া তোমাৰ সেই মানে তোমাৰ এতিয়া হেৰি হ'ব আৰু সতিনী বুলিয়ে ক'ব লাগিব আৰু মোৰ মানে প্ৰথম ৱাইফ হয় এই দুইজনী খং চংবোৰ নকৰিবাচোন দুইজনী মিলি জুলি থাকিলে হ'ল আৰু সেই ইমান চিন্তা কৰিবলগীয়া একো নাই নহয় মই আনি মেলি খুৱামতো দুইজনী খালি মিলি থাকিবা আকৌ তোমাক ভালে কৈছোঁ দেই খং কৰি নাথাকিবা আকৌ নবৰী আহিছে একদম কিবা কিবি যোগাৰ কৰিব লাগে সেইটো হ'লে খবৰ নাই সেই তাই আকৌ খংহে দেখুৱাইছে এই মানুহটো সকলোবোৰ খালে আৰু মই একজনীকে দিম এতিয়া এজনীৰ কাৰণে হৈছে সকলোবোৰ আৰু দিব লাগে আৰু দুচৰমান দিব লাগে তোৰ কাৰণে হৈছে মোৰ ঘৰ সংসাৰ আজি সকলোবোৰ শেষ হ'ল এজনী মোক মাৰিলে মাৰি শেষ কৰিলে এই মানুহটোৰ কথা শুনি মই আহিলোঁ এতিয়া গম পাইছোঁ এইটোৰ বোলে আৰু এজনী মাইকী আছে মোৰ জীৱনটো শেষ হৈ গ'ল আৰু ৰুমা ইয়াত তুমি কি কৰিছা তাইক কিয় মাৰিছা তোমাৰ কথা কিন্তু বেয়া হৈ যাব আৰু এবাৰ যদি তাৰ ওপৰত হাত উঠা নহয় আমি এখন ঘৰ এৰি গুচি যামগৈ মাইনা তুমি নেকান্দিবা তুমি মনে থাকা ব'লাচোন ব'লা আমি ভিতৰলৈ যাওঁ এই মানুহটো সকলো শেষ কৰিলে আৰু দেই ফেনানুগে বুলি কৈ একদম মাইকী মানুহে উঠাই লৈ আহিলে আৰু কি যে হ'ব এতিয়া মই কি কৰিম ক'লে যাম ল'ৰা ছোৱালীকেইটা আহিলে বাৰু এতিয়া কি বুলি ভাবিব বাপেকে এনেকুৱাখন কাম কৰিছে কি হ'ব এতিয়া মোৰ এই মনে থাকা তুমি এখন কন্দা কটা কৰি এক্টিং কৰি দেখুৱাব নালাগে সেই মই নতুনকৈ অনা মোৰ মানুহজনীক তুমি মাৰিব আহিছা তুমি ক'ত সাহস পালা ইমানকৈ তাইক যে মাৰিবলৈ তাই এই কোমলীয়া গাল দুখনক সেই তুমি একদম ৰঙা চৰৰ চিন বহাই দিছা তোমাক মই একদম সুধা নেৰোঁ কিন্তু এতিয়া যোৱা আমাৰ কাৰণে কিবা কিবি খোৱাৰ ব্যৱস্থা কৰাগৈ এই মানুহটো এতিয়া নতুনকৈ অহা মানুহজনীৰ কাৰণে মোক ইমানখিনি অত্যাচাৰ কৰিছে মই ইমান দিনে খোৱালোঁ বোৱালোঁ ইমানখিনি একদম কাম বন কৰিলোঁ ঘৰখন সজালোঁ মেলিলোঁ এতিয়া মোৰ পিছত আকৌ এজনী লৈ আহিলে কি হ'ব এতিয়া মোক অৰ্ডাৰ দি পেলাই আহিছে এইজনীৰ কথামতে চব হ'ব যেন পাইছোঁ এতিয়া মাইনা তুমি ব'লাচোন ব'লা ভিতৰলৈ ব'লা এইজনী কথা শুনি নাথাকিবা এইজনী এনেকুৱা তুমি ব'লাচোন ব'লা নেকান্দিবা ব'লা মই আছোঁ নহয় তোমাৰ লগত
মনে মনে থাকা তুমি আজি তোমাৰ কাৰণে মই এইদৰে কাৰোবাৰ চৰ খাবলগীয়া হৈছে তুমি মোক ইমান মিছা কথা কিয় ক'লা তুমিতো কৈছিলা তুমি বিয়া নপতা বুলি তুমি বহুত ধনী ঘৰৰ ল'ৰা বুলি এতিয়া আহি গম পাইছো তুমি বিয়া পতা হয় তোমাৰ ঘৰৰ অৱস্থা পাতি ভগা জুপুৰি তোমাৰ ওচৰত একো নাই টকা পইচাও নাই একো এটাই নাই ঐ জহনী জাতি তই বাৰু মোৰ ঘৰখন কিয় শেষ কৰিলি তই এইটোলৈ কিয় আহিলি বাৰু হে এতিয়া গম পালি নহয় এইটোৰ ওচৰত একো নাই টকা পইচাও নাই একোৱে নাই তই এতিয়া ঘৰলৈ উভতি যাগৈ যা মই বাৰু এতিয়া ঘৰলৈ কেনেকৈ উভতি যাওঁ ঘৰত দেউতাহঁতেও সোমাবলৈ নিদিব মই যে কি বিশ্বাসতে ইমানটোলৈ আহিলোঁ নহয় ফেচবুকত দেখোঁতে দেখোন ছিংগল ফটো দিয়া আছিলে দেখিবলৈ একদম গোটেইটো ধুনীয়া হৈ থাকে নহয় আৰু ঘৰ বাৰী একদম মানে ওখ বিল্ডিংবোৰৰ তলত ফটো মাৰি মাৰি দেখুৱায় এইটোৱে মোৰ ঘৰ বুলি কয় এতিয়া ঘৰলৈ আহি দেখিছোঁ গোটেই কেঁচা ৰাস্তা গাঁৱৰ ভিতৰত ঘৰটো তাতে কেঁচা আৰু মাইকী এজনীও আছে এতিয়া গম পালি নহয় ইয়াৰ ওচৰত কি আছে একোৱে নকৰে অকল দিনৰ দিনটো খাই বহি শুই থাকে ফেচবুকত সেই ছিংগল ফটো দি এইফালে ছোৱালী পতাই থাকে মইহে গম নাপালোঁ সেইবিলাক ময়ো ফেচবুকটো কৰা হ'লে ভাল আছিল ময়ো বেলেগলৈ গুচি যোৱাহেঁতেন বহুত ভাল হ'লহেঁতেন মাইনা এইবিলাক কথা নুশুনিবাচোন এজনী কথা নুশুনিবা এইবোৰ কথা শুনিলে মাথা গৰম হ'ব মই কাম কৰিম নহয় তোমাক আনিছোঁ যেতিয়া নেকি মই কাম কৰিমেই তোমাৰ কাৰণে মই ধুনীয়া ধুনীয়া কাপোৰ কানি চব আনি দিম মই তোমাৰ কাৰণে যি হ'লেও মই কৰিব পাৰোঁ এতিয়া সেই কালি পৰহি অহা ছোৱালীজনীৰ কাৰণে তুমি চব কৰিব পাৰা মোৰ কাৰণেতো কোনোদিন কোৱা নাছিলা মই তোমাৰ কাৰণে যি হ'লেও কৰিম বুলি সেই ল'ৰা ছোৱালী দুটাৰ হোৱাৰ পিছত মোক মানে পাত্তাই নিদিয়ে মানে সেই ফেচবুকত ডাবল ফটো মানে আমাৰ দুটাৰে ফটো দিয়ক বুলি ক'লেও নুশুনে নিজৰ অকল ফটোহে লগায় এতিয়াহে গম পালোঁ কথাটো কি মানে এইফালে আকৌ একদম প্ৰেমৰ লীলা কৰি আছে যে সেইটো কাৰণে আকৌ এনেকুৱাবোৰ কৰি আছিল এইকেইদিন মাইনা তুমি তাইৰ কথা শুনি নাথাকিবা বোলে বোলে আমি ভিতৰলৈ যাওঁ তোমাৰ কাৰণে মই কিবা কিবি লৈ আহোঁগৈ খাবলৈ খবৰদাৰ দুইটাকে কৈ দিছোঁ কিন্তু মোৰ ৰুমত সোমাব নোৱাৰা আকৌ ঠেং ভাঙি নহ'লে মই দুডোখৰ কৰিম ঐ তাই মাইকী হয় মাইকী মুখে থাকা আকৌ বেছি কথা নকবি কিন্তু মোৰ মুখে নহ'লে তোক আকৌ এইখন ঘৰৰ পৰা খেদিবলৈ মোৰ 1 ছেকেণ্ড সময় নালাগে আকৌ দেই কাক খেদিবা আপুনি কাক খেদিবা মই এইখন ঘৰ তৰিলোঁ মেলিলোঁ এইবোৰ বস্তুবোৰ সকলোবোৰ মই আনা আপোনাৰ ঘৰত কি আছিলেনো একোৱে নাছিলে এতিয়া মোক খেদিবলৈ আহিছে এজনীক পাই মাইনা তুমি চিন্তা নকৰিবা মই তোমাৰ কাৰণে বেলেগ এটা ঘৰৰ ব্যৱস্থা কৰিম আমি দুইটা তাতে থাকিমগৈ এতিয়া এইজনীক পাই পিনে মোক এৰি থৈ যোৱাৰ কথা কৈছে ইমান দিনে মই ঘৰখনৰ চব আছিলোঁ এতিয়া এইজনী অহাৰ পিছৰ পৰা সকলোবোৰ সলনি হৈ গ'ল ৰুমা তই আকৌ এইদৰে কিয় কান্দি আছ এই তহঁতৰ ঘৰত ইমান হুলস্থুল শুনিছিলোঁ সেইটো কাৰণে বোলো কি হ'ল সেই সুধি যাওঁহি বুলি আহিলোঁ তুমি নকবি আৰু মোৰ লগত কি যে হ'ল নহয় বেলেগৰ কথা কওঁতে কওঁতে আজি মোৰ নিজৰ লগতে হ'ল আৰু দেই সেই প্ৰভু মোৰ লগত কিয় বাৰু এনে কৰিলা মাখন কাইটি এয়া আকৌ কোন আপোনাৰ লগত এই আপুনি আকৌ তাতে বিয়াৰ সাজত যে এই নকবা বিয়াখন আকৌ পাতিয়ে ল'লোঁ এয়া মোৰ সেই ছেকেণ্ড ৱাইফ এই নামটো হেৰি মাইনা কি আপুনি এইটো বয়সত আকৌ বিয়া পাতিলে তুমি মানে মোক নামটো মিছাকে কৈছিলা চানি হয় বুলি এতিয়াহে গম পালোঁ তোমাৰ নামটো মানে মাখনহে কৈ এইটো মাখন চাখন মই বোলে কি বোলে আহিলোঁ নহয় এই মাইনা তুমি খং নকৰিবাচোন মোক মৰমতে সকলোৱে মাখন কাটি বুলি মাতে আকৌ দেখিছনে পদুমী এওঁৰ কৰ্মকাণ্ডবোৰ কিবোৰ কৰি আছে নহয় এইজনী আকৌ ঠাইলৈ আহিলে বিয়া পাতি লৈ আহিলে মই বাৰু কি কৰোঁ এতিয়া ল'ৰা ছোৱালীকেইটাক বাৰু কি বুলি মই উত্তৰ দিম মই হ'লে একো ধৰিব পৰা নাই দেই তহঁতৰ ঘৰত কি হৈছে নাই হোৱা এই মাখন কাটিয়ে বাৰু এইটো বয়সত আকৌ বিয়া পাতিব লাগেনে মোৰ পৰা বাৰু এখেতে কি পোৱা নাছিল যি লাগে তাকে দিছিলোঁ ঘৰৰ সকলো কামেই কৰিছিলোঁ তথাপি মানে এনেকুৱা কৰিলে মইতো দেখাটো বেয়া নহয় ন বগাই চগাই সকলোতে ধুনীয়া সকলোৱে মোক একদম ধুনীয়া বুলিয়ে কয় গাঁৱৰ মানুহ মোৰ কাৰণে পাগল হৈ থাকে তথাপি মানে এওঁ এনেকুৱা কৰিলে নহয় মই ভবাই নাছিলোঁ তেওঁ যে এনেকুৱা কৰিব বুলি ঐ ৰচোন কন্দা কথাখন নকৰিবি মই বাৰু মাখন কাটিক বুজাই চাওঁ মাখন কাটি আপুনি যে এইটো বয়সত বিয়া পাতি আনিছে এতিয়া বাৰু মানুহে নাহাঁহিবনে আপোনাক এই মানুহে হাঁহিবলগীয়ানো কিটোনো আছে সেই এজনী বিয়া পাতিলে হাঁহিব দুজনী বিয়া পাতিলে হাঁহিব মই সেইবিলাক কেয়াৰ নকৰোঁ আৰু মোৰ মন গৈছে মই বিয়া পাতি আনিছোঁ আকৌ মইহে খুৱাম কিবা গাঁৱৰ মানুহে নোখোৱাই নহয় সেইটো কথা নহয় মানে এতিয়া আপোনাৰ ল'ৰা ছোৱালীও আছে নহয় এতিয়া ৰুমাই কি কৰিব আপুনি এইদৰে বিয়া পাতি আনিলে বাৰু মই হ'লেও মোৰ নিজৰ মানুহটোক আন এজনী মাইকীৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ নহয় এতিয়া আপুনি এইদৰে বিয়া পাতি আনিছে ল'ৰা ছোৱালীকেইটা কি হ'ব এবাৰতো ভাবি চাব লাগিছিল সেই মানে থাকাও ল'ৰা ছোৱালীকেইটা কি হ'বনো যি হ'ব আৰু দেখা যাব সিহঁত থাকিব আকৌ মাকৰ লগত মই কিবা কিবি আনি দিম নহয় খোৱাবলৈ বাবলৈ সেইবিলাক হ'লে টেনশ্যন ল'ব নালাগে খালি মাইনাক থাকিব দিলে হ'ল আৰু দুইজনী একেলগতে মিলিজুলি থাকিলে হ'ল শুনিছানে পদুমী কি কৈছে এই ল'ৰা ছোৱালীকেইটাৰ কথাও চিন্তা নকৰা হ'ল মানে একদম প্ৰেমত সেই মস্গুল হৈ গ'ল আৰু এতিয়া বিয়া পাতি লৈ আহিলে মই কি কৰোঁ নহয় মোৰ গোটেই ঘৰ সংসাৰ শেষ হ'ল আৰু মই এতিয়া মৰিবলৈহে বাকী আছে আৰু মই কি কৰিম যে মই উপায় নোপোৱা হৈছোঁ আৰু মাতে মনে মনে থাকচোন ধৈৰ্য ধৰচোন কন্দা কথাখন নকৰিবি নহ'লে তই থানাতে গৈ এজাহাৰখনকে দি গৈ যা তেতিয়া যি হয় হ'ব আৰু খবৰদাৰ তোক ভালে ভালে কৈ দিছোঁ কিন্তু এই থানালৈ গ'লে আকৌ ঠেং ভাঙি একদম দুটুকুৰা কৰিম আকৌ থানালৈ যাব নোৱাৰো মনে মনে থাকক বেছি কথা নকবি কিন্তু কথা নহ'লে বেয়া হৈ যাব মই থানালৈ যামেই তোৰ আৰু তোৰ মাইকীৰ ওপৰত মই এজাহাৰখন দিমেই এই যা যি কৰি থাক মাইনা বোলে আমি ভিতৰলৈ যাওঁ তোমাৰ ভাগৰো লাগিছে চাগে এইদৰে গৰমত থিয় হৈ মোৰ মূৰটো ঘূৰা লাগি গৈছে মই আৰু ইয়াতে এইদৰে ৰৈ থাকিব নোৱাৰোঁ ব'লা ভিতৰলৈ যাওঁ তুমি এইবিলাক কথা শুনি থাকিব নালাগে তোমাৰ এইবিলাক কথা শুনি থাকিলে আৰু মোৰ বিষ হ'ব এতিয়া বোলে আমি ভিতৰলৈ গৈ পিনে কিবা কিবি খাওঁগৈ আৰু সেই তুমি চিন্তা কৰিব নালাগে এতিয়া ফেন লগোৱা নাই কালিলৈ আনি মই ফেন এখন লগাই দিম তোমাৰ কাৰণে হ'ব বাৰু ব'লা মই অকণমান ফ্ৰেছ হৈ লওঁগৈ দেখিলিনে সেই পদুমী মোক কেনেকৈ উচাত মাৰি থৈ গ'লগৈ দুইটা ভিতৰলৈ সোমাই গৈছে এই মোৰ ৰুমতে এতিয়া শুব চাগে মই হ'লে মোৰ ৰুম দিবলৈ নাই কিন্তু নহ'লে এখন ডাঙৰ কাজিয়া কৰিম আকৌ তাই ঠিকে কৈছে তাই কিন্তু সহ্য কৰি নাথাকিবি আকৌ তই এইদৰে তল পৰি গ'লে কথা কিন্তু বেয়া হ'ব আকৌ বিষম হ'বগৈ কথা তাই নহ'লে চব কাবজা কৰি ল'ব তোৰ মানুহটোকতো কাবজা কৰিলে নহ'লে তোৰ ঘৰখনতো এতিয়া কাবজা কৰিব আৰু বেছি দিন নাই মোৰ মানে বহুত দুখ হৈছে মই কি কৰিম মানে উপায় নোপোৱা হৈছোঁ আৰু এই মানুহটোৱে চব শেষ কৰি পেলালে গাঁৱৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হ'ম আৰু মই এতিয়া
হ'ব দে তই কন্দা কটাখন নকৰিবিচোন মই আহিছোঁ দে মই অলপ পিছতে আহিম বাৰু হ'ব দে যা আকৌ আহিবি আকৌ মোক অকলে নেৰিবি কিন্তু মই নহ'লে পাগল হৈ যাম এতিয়া হ'ব দে মই আহিম নহয় তই চিন্তা কৰি নাথাক আৰু কন্দা কটাখন কৰি নাথাক সিহঁতৰ মুখে মুখে একো নকবি নহ'লে তোক অকলে পাই পিনে সেই আজিকালি নিউজবোৰ শুনিছ নাই কাটি টুকুৰা টুকুৰ কৰি থ'ব আকৌ ভয় সেইটো কাৰণে বহুত হ'ব দে যা গৈ পিনে গোটেই গাঁৱৰ মানুহবোৰক কথাটো কৈ থৈ আহোগৈ সেই হাৰি মাখন কাইটিয়ে বিয়া পাতিলে বুলি আকৌ বিচাৰিছোঁ কাষৰতে সদায় তোমাক হলা শিকিব কোৰাপোন নুসুধো তোমাক মা কেনি গ'লগে জানো মোক ভাতকেইটা পাতিবলৈ দি পিনে সেই কেনি গ'লগে আৰু দেই ইমান চিঞৰিছোঁ শুনিও পোৱা নাই নহয় মাতষাৰ লগোৱা নাই তাতে নিধি আৰু নিবিৰহঁত বাহিৰতে বহি আছে আজি আকৌ নিবিৰ যোৱাগৈ কথা আছে নহয় মাজনী কথা এটা হ'ল নহয় মা তোমাক মই ইমান চিঞৰি ফুৰিছোঁ তুমি ক'ত আছিলা আৰু কি কথা হ'ল কোৱাচোন এই আমাৰ গাঁৱৰ যে মাখন কাটি তইতো চিনি পাৱেই সেই ৰুমাৰ মানুহটো আকৌ এই বিয়া পাতিলে নহয় আকৌ কি ৰুমাবৰ মানুহটো আকৌ বিয়া পাতিলে এইটো বয়সত বাৰু আকৌ বিয়া পাতিব লাগেনে দুটাকৈ ল'ৰা ছোৱালী এফালে আছে কি কৰিবি আৰু মতা মানুহ জাতিটো এনেকুৱা পিছে সেই মোৰো সেই প্ৰথম খঙে উঠিছিলে কি কৰিবলৈ বিয়া পাতিব লাগে বোলো এইদৰে সেই ল'ৰা ছোৱালী থকাৰ পিছতো কিন্তু পিছত ভালে পালোঁ সেইদিনা সেই আমাক আহি পিনে যিটিবোৰ কথা শুনোৱা নাছিলে জানো ৰুমাই এতিয়া পাইছে মছলা তুমি পিছে কথাটো কেনেকৈ গম পালা যে মাখন কাই আকৌ বিয়া পাতিলে বুলি মই আৰু গম নাপাম নে সেই হাৰিয়ৰ লগৰ আকৌ এজনী ৰুমাৰ লগৰ পদুমীয়ে গোটেই গাঁওখনত উলিয়াই ফুৰিছে মাখন কাটি আকৌ ছোৱালী লৈ আহিলে সেই তাই মানে সিহঁতৰ ঘৰৰ পৰা আহিছে ৰুমা বোলে কান্দি কাটি পাগল হৈছে ঘৰখনত একদম দুৰ্ঘৰ কাজিয়া হৈছে সেই ময়ো যাব লাগিব এপাক নহ'লে আকৌ কথাটো বেয়া হ'ব নহয় ই যে কিনো কৰি থাকে নহয় এই মতা মানুহবোৰে ইমান বাৰু এইটো বয়সতে এতিয়া বিয়া পতাৰ বয়স আছেনে এতিয়াও বাৰু ছোৱালী লৈ আহিছে মানে সেই ছোৱালীজনীয়ে গম নাপায় নেকি ই আগতে বিয়া পতা বুলি সেই ছোৱালীজনী বোলে একোৱে নাজানে সেই ফেচবুকত চিনাকি হৈহে বিয়া সোমাইছে হেনো সেই আগতে বোলে বিল্ডিঙৰ তলত ফটো দিয়া দেখে যে সেই বিল্ডিংটোৱে তাৰ ঘৰ বুলি ভাবিছিলে আৰু কিবা এটা ভাল চাকৰি কৰোঁ বুলি কৈছিলে হেনো ছোৱালীজনীকো ঠগি আনিছে ছোৱালীজনী আকৌ গাঁৱত ঘৰ বুলি নাজানে নহয় এতিয়া ছোৱালীজনীও ৰাম কন্দা কটা কৰিছে তাইও আকৌ ঘূৰি যাব নোৱাৰে নহয় সঁচাকৈ দেই সেই বিল্ডিঙৰ তলত মানে ফটো মাৰি মানে কথাটো এতিয়াহে গম পালোঁ আগতে সেই কিবা কনষ্ট্ৰাকশ্যন এইবোৰ কাম কৰিবলৈ যায় যে সেইবোৰ তলতে ফটো মাৰি চাগে মোৰ ঘৰ বুলি দিয়ে নেকি নিজৰ ঘৰ বুলি দিয়ে সেইটো কাৰণে ছোৱালীজনীয়ে চাগে সেই সঁচাকৈ বুলি ভাবি আহিলে ছোৱালীজনী আকৌ টাউনীয়া হয় আকৌ ইয়াত যে কেনেকৈ থাকিব আৰু দেই এই গাঁওখনত সেই মাখন কাইটিয়ে যিটোহে একোৱে কামেই নকৰি দেখোন এতিয়া ক'ৰ পৰা খুৱাব মেলিব ভগৱানেহে জানে এই ৰুমাবলৈ বেয়া লাগিছে পাই যিমানে যি হওক একে মাইকী মানুহ এইদৰে আৰু বেলেগ এজনী মাইকী লৈ আহিলে আৰু কেনেকুৱা লাগিব তাইহে গম পাইছে এই হ'ব দে তই তাইৰ কথা ইমান চিন্তা কৰিব নালাগে সেইজনী আকৌ তোৰ বদনামকে লৈ ফুৰিছিলে এতিয়া আকৌ সেইজনীৰ লগত সেইটো কাৰণে ভগৱানে এনেকুৱা কৰিলে পিছে এতিয়া সেই মাখন কাইটি আৰু নতুন সেই বোৱাৰীজনী ঘৰতে আছে নে ক'ৰবাত গ'ল ঘৰতে আছে বোলে ৰুমাই হেনো সেই তাইৰ ৰুমত সোমাবলৈ দিয়া নাই এতিয়া কি হয় আকৌ ৰাতিলৈহে গম পোৱা যাব দুৰ্ঘৰ কাজিয়া হ'ব যেন পাইছোঁ ল'ৰা ছোৱালীকেইটা আকৌ গমেই নাপায় নহয় বাপেকে আকৌ এজনী মাক আনিলে বুলি এই কণ ল'ৰা ছোৱালীকেইটালৈ বেয়া লাগে ইমান সৰুতে বাৰু বাপেকক এইদৰে দ্বিতীয় বিয়া পতা দেখিছে কেনেকুৱা লাজৰ কথা আৰু হ'ব তই এইবিলাক চিন্তা কৰি নাথাক ভাত হ'লনে নাই হোৱা ভাত খোৱাই নাই হ'বহে মই পাতি থৈ আহিছোঁ পিছে সেই তুমি এতিয়া যাব নালাগে নেকি এতিয়া গ'লে কথাটো বেয়া হ'ব অলপ এই মই এতিয়া নাযাওঁ মই অলপ লাহে ধীৰে যাম কথাটো গম পালোঁ যেতিয়া নেকি আৰু লাহে ধীৰে গ'লেও হ'ব মা তুমি খালি তাত গৈ যিটিবোৰ কথা নক'বা দেই নহ'লে তোমাকে বেয়া বুলি ভাবিব সকলোৱে হ'ব দে তই মোক শিকাব নালাগে নহয় মই জানো নহয় কাৰ লগত কেনেকৈ কথা পাতিব লাগে